Hello everyone, welcome to my channel. আজিৰ ভিডিঅ'টো স্পেকট্ৰামছ আ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া বুকখনৰ সামাৰী সিৰিজৰ 5 নম্বৰ ভিডিঅ' হয়। এই সিৰিজৰ প্লেলিষ্টৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। তাত গৈ বাকিবোৰ ভিডিঅ' সিৰিয়েলি চাব পাৰিব। মোৰ ভিডিঅ'বোৰ ভাল লাগিলে প্লিজ মোক ছাপোৰ্ট কৰিব, মানে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা আপোনালোকৰ মতামত থাকিলে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰে। মডাৰ্ণ হিষ্ট্ৰীৰ এই বুকখনৰ এমেজন লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপোনালোকে অনলাইন কিনিব বিচাৰিলে সেই লিংকত গৈ চেক কৰি চাব পাৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ইয়াৰ আগৰ ভিডিঅ'ত ইংলিছসকলৰ ফুট হ'ল ইন বেংগললৈকে পঢ়িলোঁ। চ' আমি তাৰ পাছৰ হেডিঙৰ পৰা ইয়াতে আমি আগবাঢ়িম। চ' ইয়াৰ ফাৰ্ষ্ট হেডিংটো হৈছে ফাৰুকছিয়াৰ্ছ ফৰমান, মানে ইংলিছসকলে ফাৰুকছিয়াৰৰ পৰা যে ফৰমান পালে তাৰ পৰা তেওঁলোকৰ কি বেনিফিট হ'ল ইয়াতে এইখিনি কৈছে। চ' ইয়াতে কৈছে যে 1715ত জন চাৰ্মানে মোগল এম্পায়াৰ ফাৰুকছিয়াৰৰ পৰা 3খন ইম্পৰ্টেণ্ট ফাৰমান ল'ব সক্ষম হৈছিলে, যাৰ ফলত বেংগল, গুজৰাট আৰু হায়দৰাবাদত বহুখিনি প্ৰিভিলেজ তেওঁলোকে পাইছিলে। এই ফাৰমানখনক কোম্পেনীৰ মানে ইষ্ট ইণ্ডিয়া কোম্পেনীৰ মাগনা কাৰ্টা বুলি কোৱা হৈছিলে, মানে এই ফাৰমানকেইখনৰ পৰা তেওঁলোকে বহুখিনি ৰাইট, লিবাৰ্টি আৰু প্ৰিভিলেজ পাইছিলে। আৰু এই ফাৰমানখনৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট ইয়াৰ পিছত কৈছে। ফাৰ্ষ্ট পইণ্টটো কৈছে আগৰ দৰেই বছৰি 3000 টকাৰ বিনিময়ত তেওঁলোকক বেংগলত এক্সপৰ্ট আৰু ইম্পৰ্টবোৰ ডিউটি ফ্ৰী কৰি দিছিলে। ছেকেণ্ড পইণ্টটো হৈছে তেওঁলোকক দস্তক মানে পাছ ইছ্যু কৰিব পাৰ্মিট কৰিছিলে সেই বস্তুবোৰ অনা নিয়া কৰিবৰ বাবে। তাৰ পাছত থাৰ্ড পইণ্টটো হৈছে কলকাতাৰ আশে পাশে মাটি ৰেণ্টত ল'বলৈ তেওঁলোকক পাৰ্মিশ্যন দিছিলে। ফ'ৰ্থ পইণ্টটো হৈছে হায়দৰাবাদত আগৰ দৰেই ডিউটি ফ্ৰী ট্ৰেড কৰিব পাৰিব আৰু অকল মাদ্ৰাছত ৰেণ্ট দিব লাগিব। ফিফ্থ পইণ্টটো হৈছে চুৰটত বছৰি 10,000 টকাত ডিউটি ফ্ৰী ট্ৰেড কৰিব পাৰিব আৰু ছিক্স পইণ্টটো হৈছে কোম্পেনীয়ে বম্বেত বনোৱা মুদ্ৰাবোৰ গোটেই মোগল এম্পায়াৰত কাৰেঞ্চি হিচাপে ইউজ কৰিব পাৰিব। চ' ইংলিছসকলে মোগলসকলৰ লগত তোষামোদ আৰু কূটনীতি কৰি বাণিজ্যৰ বাবে বহুখিনি ৰেহাই আদায় কৰি লৈছিলে, কিন্তু এতিয়াও তেওঁলোক ভালকৈ ভাৰতত থিতাপি ল'বলৈ ফ্ৰেঞ্চক হৰুৱাব বাকী আছিল। নেক্সট হেডিং হৈছে মাৰ্জিং অফ টু ইংলিছ কোম্পেনীজ, মানে দুটা ইংলিছ কোম্পেনী মাৰ্জ হোৱাৰ কথা ইয়াতে কৈছে। ইয়াতে কৈছে যে 1688ত ইংলিছ ৰিভলিউশ্যন হৈছিলে। তাৰ পাছত হুইগসকলৰ একচুৱেলি ইনফ্লুৱেঞ্চ বাঢ়িছিলে আৰু বাঢ়াৰ কাৰণে তেওঁলোকে কি কৰিছিলে, ইষ্ট ইণ্ডিয়া কোম্পেনীৰ যি মানে ইণ্ডিয়াত মনোপলি হয় সেইটো তেওঁলোকে অপ'জ কৰিছিলে আৰু তেওঁলোকে এটা ৰাইভেল কোম্পেনী খুলিছিলে আৰু উইলিয়াম নৰিছক মোগল কোৰ্টত মানে ঔৰংজেবৰ কোৰ্টত তেওঁলোকে এম্বেচাডৰ হিচাপে পঠাই দিছিলে, যাতে তেওঁলোকেও ট্ৰেড কৰাৰ প্ৰিভিলেজবোৰ পায়, কিন্তু সেইটোত কৰাত তেওঁলোক সফল হোৱা নাছিলে। ইফালে দুইটা কোম্পেনীৰ ওপৰত ক্ৰাউন আৰু পাৰ্লিয়ামেণ্টৰ প্ৰেছাৰ পৰিছিলে, মানে দুইটা কোম্পেনী ইয়াতে কাজিয়া লাগি থাকিলে তেওঁলোকৰতো প্ৰফিট তেনেকৈ নহ'ব ন। চ' সেইফালৰ পৰা মানে ব্ৰিটেইনৰ ফালৰ পৰা ক্ৰাউন আৰু পাৰ্লিয়ামেণ্টৰ পৰা তেওঁলোকৰ ওপৰত প্ৰেছাৰ আহিছিলে যাতে তেওঁলোকে যিটো ইছ্যু আছে সেইটো ছল্ভ কৰিব পাৰে। আৰু সেইবাবে কি হ'ল, আগৰ যিটো ইংলিছ কোম্পেনী আছিলে ইণ্ডিয়াত আৰু লগতে হুইগৰ যিটো কোম্পেনী হয় ৰাইভেল কোম্পেনী, সেই দুটা কোম্পেনী মাৰ্জ হৈ গ'ল 1708ত আৰু কি নাম দিলে, ইউনাইটেড কোম্পেনী অফ মাৰ্চেণ্টছ অফ ইংলেণ্ড ট্ৰেডিং টু দ্য ইষ্ট ইণ্ডিজ। আৰু এইটোৱে আচলতে 1708ৰ পৰা 1873লৈ ইষ্ট ইণ্ডিয়া কোম্পেনী বুলি জনা গৈছিলে, যিয়ে পাছত ভাৰতত ব্ৰিটিছ পলিটিকেল পাৱাৰ এষ্টাব্লিছ কৰিছিল আৰু চাব গ'লে লাহে লাহে ভাৰতৰ বেয়া দিনবোৰ আহি গৈছিলে। একচুৱেলি ইয়াৰ আগত যিটো কোম্পেনী আছিলে 1718ৰ আগত যিটো ইংলিছ কোম্পেনী আছিলে ইণ্ডিয়াত, সেইটো কুইন এলিজাবেথে যে চাৰ্টাৰ এখন ইছ্যু কৰি কোম্পেনী এটা বনাইছিলে সেইটো আছিলে কোম্পেনী। আমি যদিও ইষ্ট ইণ্ডিয়া কোম্পেনী বুলি কওঁ, কিন্তু সেইটো নামেৰে এই কোম্পেনীটো চলি আছিলে, কিন্তু হুইগসকল অহাৰ পাছত মাৰ্জ হোৱাৰ পাছত একচুৱেলি এইটোক ইষ্ট ইণ্ডিয়া কোম্পেনী বুলি জনা গৈছিলে। ইংলিছসকলৰ কথা ইয়াতে থুলমূলকৈ কোৱা হ'ল। এতিয়া আমাক ফ্ৰান্সৰ কথা ইয়াতে কৈছে। চ' তাৰ ফাৰ্ষ্ট হেডিংটো কি দিছে, ফাউণ্ডেশ্যন অফ ফ্ৰেঞ্চ চেণ্টাৰ্ছ ইন ইণ্ডিয়া, মানে ফ্ৰেঞ্চসকলৰ চেণ্টাৰ ইণ্ডিয়াত কি ধৰণে খুলিলে ইয়াতে আমি জানিব পাৰিম। ইয়াতে কৈছে যে যদিও 16th চেঞ্চুৰীৰ প্ৰথমৰ পৰাই ফ্ৰান্সসকলৰ ইষ্টৰ ফালে ট্ৰেড কৰা ইচ্ছা আছিল, কিন্তু তেওঁলোক দেৰিকৈ ইণ্ডিয়াত আহিছিল। তেওঁলোক ইণ্ডিয়াত বাণিজ্য কৰিব অহা লাষ্ট ইউৰোপিয়ান আছিল।
ৰজা লুইছ 14ৰ মিনিষ্টাৰ কলবাৰ্টে 1664ত কেম্পেনী ডেছ ইণ্ডিজ অৰিয়েণ্টেলছ মানে ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰিছিলে, যিটোৰ ওপৰত সেই ৰজাৰ বহুত ইণ্টাৰেষ্ট আছিলে। এই কোম্পানীটোক ৰজাই 50 ইয়াৰ্ছৰ বাবে ইণ্ডিয়াৰ আৰু পেচিফিক অ'চেনত বাণিজ্য কৰিব মনোপলি দিছিলে। লগতে ৰজাই মাডাগাস্কাৰ আইলেণ্ড আৰু বেলেগ টেৰিটৰী কেপচাৰ কৰিবলৈও সম্পূৰ্ণ সময় দিছিলে তেওঁলোকক। আৰু এই কোম্পানীয়ে বহু টকা আৰু সংসাধন খৰচ কৰি মাডাগাস্কাৰত কলনী বনাব খুজিছিল যদিও সফল হোৱা নাছিলে। তাৰ পাছত 1667ত ফ্ৰেংকইছ কেৰনে ভাৰতলৈ অভিযান আৰম্ভ কৰিছিল আৰু চুৰতত ফেক্টৰী স্থাপন কৰিছিল। ফ্ৰেঞ্চসকলে ফাৰ্ষ্ট ফেক্টৰী ক'ত স্থাপন কৰিছিলে? চুৰতত। তাৰ পাছত মাৰ্কাৰা, যি এজন পাৰ্চিয়ান আছিলে আৰু যিয়ে মানে কেৰনৰ লগত আহিছিলে, তেওঁ 1669ত গোলকোণ্ডাৰ চুলতানৰ পৰা পাৰ্মিশ্যন পাই মাছলিপট্টনমত এটা বেলেগ ফ্ৰেঞ্চ ফেক্টৰী খুলিছিলে। আকৌ 1673ত বেংগলৰ মোগল সুবেদাৰ শ্বেস্তা খানৰ পাৰ্মিশ্যন পাই কলকাতাৰ কাষৰ চন্দ্ৰনগৰত এখন তেওঁলোকে টাউনশ্বিপ, ফ্ৰেঞ্চসকলে টাউনশ্বিপ খুলিছিলে। তাৰ পাছৰ হেডিং হৈছে পণ্ডিচেৰী, নাৰ্ভ চেণ্টাৰ অফ ফ্ৰেঞ্চ পাৱাৰ ইন ইণ্ডিয়া, মানে পণ্ডিচেৰীটো তেওঁলোকৰ মেইন চেণ্টাৰ হৈ পৰিছিলে, তাকে ইয়াতে কৈছে। ইয়াতে কৈছে যে 1673ত ভালিকোণ্ডা পৌৰমৰ গভৰ্ণৰ শ্বেৰ শাহ লোডি, যি বিজাপুৰ চুলতানৰ আণ্ডাৰত আছিলে, তেওঁ মাছলিপট্টনম ফেক্টৰীৰ ডাইৰেক্টৰ ফ্ৰেংকইছ মাৰ্টিনক অলপ ঠাই ছেটেলমেণ্টৰ কাৰণে দি দিছিলে। আৰু সেই ঠাইখিনিয়ে 1674ত পণ্ডিচেৰী হিচাপে ফাউণ্ড কৰা হৈছিলে। আৰু সেই একে বছৰতে কেৰনক ৰিপ্লেচ কৰি ফ্ৰেংকইছ মাৰ্টিন ফ্ৰেঞ্চৰ গভৰ্ণৰ হৈছিলে। আৰু আন ঠাইতো তেওঁলোকে ফেক্টৰী এষ্টাব্লিছ কৰিছিল, মূলতঃ মাহে, তাৰপিছত কাৰাইকাল, তাৰপিছত বালাছৰ, কাছিম বাজাৰ ইত্যাদি। আৰু ইয়াৰ ভিতৰত পণ্ডিচেৰীক তেওঁলোকে বহু গুৰুত্ব দিছিলে। নেক্সট হেডিং দিছে আৰ্লি ছেটবেকছ টু দ্য ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী। তাৰমানে প্ৰথম আহোঁতে তেওঁলোকৰ কি কি অসুবিধা হৈছিলে, ইয়াত কিছুমান তাৰ কথা কৈছে। ইয়াতে কৈছে যে ডাচ আৰু ফ্ৰেঞ্চৰ যুদ্ধৰ ফলত ফ্ৰেঞ্চৰ পজিশ্যন ইণ্ডিয়াত মানে বহুখিনি এফেক্ট হৈছিলে। ইফালে 1688ৰ ৰিভলিউচনৰ পৰা ইংলিছৰ লগত ডাচসকলৰ এলায়েন্স থকা বাবে ফ্ৰেঞ্চসকলৰ ডাচৰ লগত আৰু বেছি যুদ্ধ হ'ব ধৰিলে। আৰু 1693ত ডাচে ফ্ৰেঞ্চৰ পৰা পণ্ডিচেৰী লৈ ল'লে। 1674ত ফ্ৰেঞ্চসকলে পণ্ডিচেৰী বনাইছিলে ন, সেইটো 1693ত ডাচসকলে লৈ ল'লে। তাৰপাছত 1697ত ট্ৰিটি অফ ৰিজউইকৰ মতে ফ্ৰান্সে আকৌ পণ্ডিচেৰী পাই গ'ল যদিও ডাচ সৈন্য আৰু 2 বছৰৰ বাবে তাত আছিলে। মানে এইটো প্ৰব্লেম এটাৰ পিছত এটা আহি আছিলে। তাৰ পাছত ফ্ৰেংকইছ মাৰ্টিনৰ গাইডেঞ্চত পণ্ডিচেৰীটো বাৰু তথাপিও আকৌ উন্নত কৰি লৈছিলে তেওঁলোকে। আকৌ তাৰ পাছত কি হ'ল, ফ্ৰান্সলৈ আকৌ বেয়া দিন আহিছিলে যেতিয়া ইউৰোপত স্পেনিছ ৱাৰ অফ ছাকচেশ্যন আহিছিলে। আৰু সেইটোৰ বাবে কি কৰিলে, 18th চেঞ্চুৰীত ফ্ৰান্সে চুৰট, মাছলিপট্টনম আৰু বান্টামৰ ফেক্টৰী তেওঁলোকে এৰিবলগীয়া হৈছিলে। আৰু তাৰ মাজতে ফ্ৰেংকইছ মাৰ্টিনৰো মৃত্যু হৈছিলে, যাৰ একচুৱেলি অৱদান বহু আছিলে ইণ্ডিয়াত ফ্ৰেঞ্চৰ পজিশ্যন ডেভেলপ কৰা। তেওঁৰো মৃত্যু হ'ল। এনেদৰে তেওঁলোকে এটাৰ পিছত এটা প্ৰব্লেম ফেচ কৰিব লগা হৈছিলে। নেক্সট হেডিং হৈছে ৰিঅৰ্গেনাইজেশ্যন অফ দ্য ফ্ৰেঞ্চ কোম্পানী, মানে একচুৱেলি ফ্ৰেঞ্চ কোম্পানী আকৌ জি উঠাটোৰ কথা ইয়াতে কৈছে। ফ্ৰেংকইছ মাৰ্টিনৰ যেতিয়া মৃত্যু হ'ল 1706ত, তাৰ পাছত লাহে লাহে ফ্ৰেঞ্চ কোম্পানীৰ অৱস্থা বেয়ালৈ গৈ আছিলে। কিন্তু লাহেকৈ 1720ত ফ্ৰেঞ্চ কোম্পানীয়ে পাৰপেচুৱেল কোম্পানী অফ ইণ্ডিজ নামেৰে আকৌ এবাৰ জি উঠিব সক্ষম হৈছিলে। আৰু একচুৱেলি 1720 to 1742ৰ ভিতৰত তেওঁলোকে দুজন ভাল গভৰ্ণৰ পাইছিলে। তেওঁলোক হৈছে গভৰ্ণৰ লেনয়ৰ আৰু ডিউমাছ। আৰু একচুৱেলি ফ্ৰেঞ্চ কোম্পানীৰ অৱস্থা ভাল হৈ উঠাত এই দুজন গভৰ্ণৰৰ বহুখিনি অৰিহণা আছিলে। আৰু তাৰপিছত মৰিচিয়াছো তেওঁলোকৰ হাতত আহিছিলে আৰু চাউথ ইণ্ডিয়ান অ'চেনতো তেওঁলোকৰ ৰিইউনিয়ন হৈছিলে। আৰু সেইবাবে কি হৈছিলে, তেওঁলোকৰ ইণ্ডিয়াতো অৱস্থা লাহে লাহে বহুত ভাললৈ আহি গৈছিলে। নেক্সট হেডিং দিছে দ্য এংলো ফ্ৰেঞ্চ ষ্ট্ৰাগল ফৰ চুপ্ৰিমেচি দ্য কাৰ্নেটিক ৱাৰ্ছ, মানে কৈছে এংলো ফ্ৰেঞ্চ মানে কি হৈছে, ইংলিছসকল আৰু ফ্ৰেঞ্চৰ মাজত ইণ্ডিয়াত বহুখিনি যুদ্ধ হৈ আছিলে, ষ্ট্ৰাগল হৈ আছিলে, কিহৰ কাৰণে, চুপ্ৰিমেচিৰ কাৰণে, ইণ্ডিয়াত মানে কোন থাকিব সেইটোৰ বাবে। আৰু সেই ষ্ট্ৰাগলবিলাক কাৰ্নেটিক ৱাৰ হিচাপে আমি দেখিবলৈ পাইছিলোঁ। ইয়াতে হেডিং দিছে বেকগ্ৰাউণ্ড অফ ৰাইভেলৰী, মানে ইয়াতে কেনেকৈ কি ষ্টাৰ্ট হৈছিলে তেওঁলোকৰ মাজৰ যুদ্ধ সেইটো ইয়াত
ক'ব গৈছে ইয়াতে কৈছে যে যদিও ব্ৰিটিছ আৰু ফ্ৰেঞ্চ বাণিজ্যৰ বাবে ইণ্ডিয়া আহিছিল পিছলে তেওঁলোক ইণ্ডিয়াৰ পলিটিক্সত সোমাই পৰিছিল একচুৱেলি তেওঁলোকৰ এইমটো ট্ৰেড হ'ব লাগিছিলে কিন্তু পিছলে তেওঁলোকৰ মানে ইয়াতে ইণ্ডিয়াত কেনেকৈ তেওঁলোকে থিতাপি লয় বা বাকীবিলাকক খেদি তেওঁ নিজে কেনেকৈ ইণ্ডিয়াত থাকিব পাৰে সেইটোৰ বাবে তেওঁলোকে মানে ইণ্ডিয়াৰ পলিটিক্সত সোমাই গৈছিলে আৰু তেওঁলোকৰ ভাৰতত এই ব্ৰিটিছ আৰু ফ্ৰান্সৰ তেওঁলোকৰ যি প্ৰতিদ্বন্দ্বিতা হৈছিলে তেওঁলোকৰ তাৰ প্ৰতিফলন কি হৈছিলে তেওঁলোকৰ আগৰ পৰা চলি থকা প্ৰতিদ্বন্দ্বিতাটো প্ৰভাৱ পেলাইছিলে মানে তেওঁলোকে বেলেগ বেলেগ ঠাইতো গৈ কিছুমান কলনী বনাইছিলে কিছুমান ঠাই কেপচাৰ কৰিছিলে ন সো সেইবোৰ ঠাইতো ইয়াতে যদি যুদ্ধ হয় বা তাত যদি যুদ্ধ হয় সেইবোৰ প্ৰভাৱ ইফালৰ প্ৰভাৱ সিফালে পৰিছিলে আৰু সিফালৰ প্ৰভাৱ ইফালে পৰিছিলে সো ইণ্ডিয়াত কেতিয়া ষ্টাৰ্ট হ'ল যেতিয়া অষ্ট্ৰিয়ান ৱাৰ অফ ছাকচেছন আৰম্ভ হৈছিলে তেতিয়াৰ পৰা ইয়াতে ইণ্ডিয়াত এংলো ফ্ৰেঞ্চ ষ্ট্ৰাগলটো আৰম্ভ হৈছিলে আৰু তেনেকৈ ষ্ট্ৰাগলটো আৰম্ভ হৈ 7 বছৰৰ যুদ্ধৰ পাছত মানে কনক্লুজন হৈ এইটো শেষ হৈছিলে আৰু ইণ্ডিয়াত 3খন তেওঁলোকৰ যুদ্ধ হৈছিলে কাৰ্নেটিক ৱাৰ বুলি কয় সেইকেইখনক আৰু সেই যুদ্ধ হৈ লাষ্টত এটা ডিচিশ্যন হৈছিলে যে মানে তেওঁলোকৰ যুদ্ধ হিচাপে দেখা গৈছিল যে ইংলিছসকলহে ভাৰতত থাকিব বেছি কেপেবল হয় ফ্ৰেঞ্চসকলতকৈ নেক্সট পেৰাগ্ৰাফত কৈছে 1740ত দক্ষিণ ভাৰতত মানে সাউথ ইণ্ডিয়াত ৰাজনৈতিক পৰিস্থিতি বিভ্ৰান্ত আৰু অনিশ্চিত আছিলে দাক্ষিণাত্যৰ পশ্চিমৰ ফালে হায়দৰাবাদৰ নিজাম আছফ জাহ যি বহুত বুঢ়া হৈছিলে সেইটো টাইমত মাৰাঠাৰ লগত যুদ্ধত ব্যস্ত আছিলে সেইটো টাইমত তেওঁলোকে ইফালে তেওঁৰ সাবঅৰ্ডিনেটসকল তেওঁৰ মৃত্যুৰ পাছত ক'ত কি হ'ব বা কোনে তেওঁৰ আসন ল'ব পাৰিব সেইবোৰ অনুমান কৰাতে ব্যস্ত আছিলে তেওঁলোকে মানে নিজে কেনেকৈ পাৱাৰত আহিব পাৰে সেইবোৰহে তেওঁলোকৰ বেছি মন আছিলে নিজাম আছফ জাহৰ ৰাজ্যৰ দক্ষিণত কি আছিলে কৰমণ্ডল কোষ্ট আছিলে সেইটো বহুত ইম্পৰ্টেণ্ট কোষ্ট আছিলে য'ত তাৰ পাৱাৰ বেলেঞ্চ কৰি ৰাখিব কোনো শক্তিশালী ৰুলাৰ নাছিলে সেইটো টাইমত আৰু বাকী ঠাইবোৰ বিজয়নগৰ এম্পায়াৰৰ ভাগ হৈ সৰু সৰু ঠাই হৈ গৈছিলে মানে বিজয়নগৰ এম্পায়াৰখন বহুত ডাঙৰ আছিলে চ' সেইটো একচুৱেলি লাহে লাহে ভাগ হৈ সৰু সৰু ঠাই হৈ গৈছিলে কি হ'ব সৰু সৰু ঠাই হ'লে পাৱাৰৰ কাৰণে আৰু বেছি তেওঁলোকৰ কাজিয়া হ'ব চ' সেইটো তাত হৈছিলে আৰু তেনেকুৱা ঠাইবিলাক কেনেকুৱা আছিলে কি আছিলে মাইচৰ কোচিন ট্ৰাভানকোৰ তাৰপিছত মালাবাৰ কষ্টত আছিলে এইবোৰ তাৰপিছত ইষ্টৰ ফালে মাদুৰাই তাৰপিছত তাঞ্জাভুৰ তিৰুচিৰাপল্লী হায়দৰাবাদত যিহেতু এইবোৰ চলি আছিলে মানে পাৱাৰৰ কাৰণেহে তেওঁলোকৰ কাজিয়া চলি আছিলে চ' সেই পতনটো হায়দৰাবাদৰ পতনটো কি আছিলে মুছলিম ৰুলৰ বিস্তাৰ কম হোৱাৰ চিন আছিলে আৰু ইয়াৰ লগে লগে সেয়াই তেওঁলোকে ইংলিছসকলে চান্স চাই আছিলে ন ইয়াৰ লগে লগে ইংলিছসকলে সেই ঠাইবোৰ কেপচাৰ কৰাৰ প্লেন পুৰা ধুনীয়াকৈ ৰেডি কৰি ৰাখিছিলে নেক্সট হেডিং দিছে ফাৰ্ষ্ট কাৰ্নেটিক ৱাৰ আৰু এই যুদ্ধখন 1740ৰ পৰা 48লৈকে চলিছিলে আৰু ইয়াতে কৈছে মানে কাৰ্নেটিক মানে কি হয় ইয়াতে প্ৰথমতে সেইটো কৈছে ইউৰোপিয়ানসকলে কৰমণ্ডল কোষ্ট আৰু ইয়াৰ ওচৰ পাজৰৰ ঠাইখিনিক কাৰ্নেটিক বুলি কৈছিলে প্ৰথম কাৰ্নেটিক ৱাৰখন কেনেকৈ ষ্টাৰ্ট হৈছিলে মানে ইউৰোপত যিটো মানে অষ্ট্ৰিয়ান ৱাৰ অফ ছাকচেছন হৈছিলে তাত মানে ব্ৰিটিছ আৰু ফ্ৰেঞ্চসকলে যুদ্ধ কৰিছিলে ন সেই যুদ্ধৰে ইয়াতে প্ৰভাৱ পৰিছিলে আৰু প্ৰভাৱ পৰি এই ফাৰ্ষ্ট কাৰ্নেটিক ৱাৰখন হৈছিলে নেক্সট এই যুদ্ধখনৰ ইমিডিয়েট কজ কি হয় সেইটো ইয়াতে দিছে ইয়াতে কৈছে যে ফ্ৰেঞ্চসকলে ইণ্ডিয়াত যে ব্ৰিটিছতকৈ দুৰ্বল হয় সেইটো একচুৱেলি ফ্ৰেঞ্চসকলে নিজেই জানিছিলে আৰু তেওঁলোকে সেইবাবে ইয়াতে ব্ৰিটিছসকলৰ মানে ইণ্ডিয়াত ব্ৰিটিছসকলৰ লগত যুদ্ধ কৰিব বিচৰা নাছিলে কিন্তু ইংলিছ নেভিয়ে কি কৰিলে বাৰ্নেটৰ আণ্ডাৰত ফ্ৰেঞ্চক প্ৰৰোচিত কৰিবৰ বাবে তেওঁলোকে ফ্ৰেঞ্চ শ্বিপ জাহাজ কেইখনমান ধৰিছিলে তেওঁলোকে আৰু তাৰ প্ৰতিশোধ ক্ৰমে 1746ত মৰিচিয়াছৰ ফ্ৰেঞ্চ গভৰ্ণৰ এডমাইৰেল লা বৰ্ডনেইজৰ সহায়ত ফ্ৰেঞ্চসকলে মাদ্ৰাছ কেপচাৰ কৰিছিলে চ' ইংলিছসকলে একচুৱেলি ফ্ৰেঞ্চ জাহাজ কেপচাৰ কৰাটোৱেই হৈছে ইমিডিয়েট কজ আৰু এই যুদ্ধৰ ৰিজাল্ট কি হ'ল ইয়াতে দিছে এই ফাৰ্ষ্ট কাৰ্নেটিক ৱাৰ 1748ত শেষ হৈছিল যেতিয়া অষ্ট্ৰিয়ান ৱাৰ অফ ছাকচেছনৰ কনক্লুজন হিচাপে ট্ৰিটি অফ এইক্স লা চেপেলি চাইন কৰা হৈছিলে ট্ৰিটিৰ মতে মাদ্ৰাছ ব্ৰিটিছক দি দিয়া হৈছিলে কাৰণ মাদ্ৰাছখন লৈ লৈছিলে ন ফ্ৰেঞ্চসকলে সেইখন মাদ্ৰাছ ব্ৰিটিছক দি দিয়া হৈছিলে আৰু ফ্ৰেঞ্চসকলৰ পৰা ব্ৰিটিছে লোৱা নৰ্থ আমেৰিকাৰ পাৰ্টবোৰ ফ্ৰেঞ্চক ঘূৰাই দিছিলে তেওঁলোকে নেক্সট এই যুদ্ধখনৰ ভাৰতত কি মহত্ব আছিলে সেইটো ইয়াতে দিছে তো ইয়াতে কৈছে যে ফাৰ্ষ্ট কাৰ্নেটিক ৱাৰক বেটেল অফ চেণ্ট থম বুলি মনত ৰখা যায় আৰু এই যুদ্ধখন কাৰ মাজত হৈছিলে ফ্ৰেঞ্চ ফ'ৰ্চ এটা চাইডে আৰু ইংলিছৰ ফালৰ পৰা কাৰ্নেটিকৰ নবাব আনৱাৰুদ্দিনৰ মাজত হৈছিলে আৰু এই যুদ্ধখনত ফ্ৰেঞ্চে বহু কম সৈন্য সামন্তৰে কেপ্টেইন পেৰাডাইছৰ আণ্ডাৰত ইণ্ডিয়ান আৰ্মি যাৰ মানে এমাউণ্টটো অলপ বেছি আছিলে আৰু যি
মহফুজ খানৰ আণ্ডাৰত আছিলে তেওঁলোকক হৰুৱাইছিলে যুদ্ধখন আদিয়াৰ নদীৰ পাৰত চেণ্টমত হৈছিলে এই যুদ্ধখনে ইউৰোপিয়ান আৰ্মি বা ইণ্ডিয়ান আৰ্মি সকলোকে ৰিয়েলাইজ কৰাইছিলে যে যদি আৰ্মিবিলাক ডিসিপ্লিন হয় তেতিয়াহ'লে কম সংখ্যক হ'লেও বেছি সংখ্যক আৰ্মি যিবিলাকৰ ডিসিপ্লিন অলপ কম থাকে তেওঁলোকক ধুনীয়াকৈ হৰুৱাব পাৰে মানে ফ্ৰেন্সসকলে কম আৰ্মিৰে ইণ্ডিয়াৰ বহু সংখ্যক আৰ্মিক তেওঁলোকে হৰুৱাইছিলে এই যুদ্ধখনত আৰু লগতে যুদ্ধত নেভেল ফ'ৰ্চ থকাটো দৰকাৰী যে সেইটো তেওঁলোকক শিকাইছিলে আজিৰ ভিডিঅ'টোত ইমানেই নেক্সট ভিডিঅ'ত ছেকেণ্ড কাৰ্নেটিক ৱাৰৰ পৰা ষ্টাৰ্ট কৰিম থ্যাংক ইউ ফৰ ৱাচিং